শুভ দুপৰীয়া জনালো বন্ধু বান্ধৱীসকল। আজি পুনৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি ভিডিঅ'টি মই ষ্টাৰ্ট কৰিছো ৰাতিপুৱা চাহ খোৱাৰ পৰা। আৰু ইয়া দেখিছেনে চাহ খাবৰ কাৰণে আমাৰ কাৰণে ভাজি দিলে ৰিং পাপৰ আৰু আমি সকলোৱে মিলি চাহ খালো। আৰু আমি চাহ খাই থাকোতে দেখিছেনে ইমনে আকৌ মোবাইল চাই থাকোতে পাহৰিয়ে গৈছে খাবৰ কাৰণে। ইমানে মোবাইলত ইমানেই ব্যস্ত, পৰীক্ষা শেষ হ'ল যে দেউতাক থকা সময়লৈকে মোবাইলখন চাবলৈ পায়। সেয়েহে দেখিছেনে ই কেনেকৈ মোবাইলত লাগিছে। তাৰপিছত এয়া সকলোৱে চাহ খাই ল'লোঁ আৰু এইফালে খানাও বনাবলগীয়া হৈছে। আৰু যদি মোৰ এই ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট কৰি যাবলৈ নাপাহৰিব দেই। আৰু এইফালে আকৌ মই উলিয়াই ল'লোঁ এইখিনি কাপোৰ ধুই লওঁ বুলি, বন্ধ পাইছোঁ যিহেতু সেইকাৰণে কাপোৰখিনি চাৰ্ফত দি থৈ আহিলোঁ। আৰু আনফালে এয়া মাছ ফ্ৰাই কৰিবলৈ উলিয়ালোঁ। মাছ ফ্ৰাই কৰি জাতিলাও, বিলাহী, আলু দি একেখিনিকে বনাম বুলি ভাবিলোঁ। আৰু এনেকৈ জোল কৰি বনালে আমাৰ ইমনহঁতে খাই ভাল পায়। সেয়েহে আগতে মাছখিনি ফ্ৰাই কৰি এইফালে জাতিলাও আৰু আলু এইখিনি কাটি থৈ দিছোঁ ভাজিকণ বনাবৰ কাৰণে। আৰু এইফালে দেখিছেনে ভাজিখিনি মৰাৰ পাছত অকণমান পানী গৰম কৰি তাতে দি মাছকেইডোখৰ তাতে দি অকণমান থুপথুপীয়া কৰিম বুলি দেখিছেনে মাছকেইডোখৰ তাতে দি দিলোঁ। আৰু আমাৰ এইফালে আকৌ মাছ এডোখৰ থৈ দিলে ফ্ৰাই কৰি খাম বুলি। তেওঁ ফ্ৰাই কৰি খাই ভাল পায়। এয়া তেওঁ চব্জিখন তেওঁৱে বনালে। এনেকৈ মাছৰ জোলখিনি হৈ গ'ল। আৰু আপোনালোকে বাৰু জাতিলাওৰ লগত এনেকৈ মাছ বনাই খায়নে জনাবচোন। আৰু এইফালে আকৌ নিৰামিষ ভাজিৰ কাৰণে ঢেকীয়া, আলু আৰু বুটে ভাজিম বুলি জ্বলা দি ৰাখি থৈছে। আৰু এইফালে চব্জিখিনি বনালে আৰু হৈও গ'ল বনাই মেলি। তাৰপিছত এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল। তেওঁ সোনকালে খাই মেলি যাব লাগে যে আমি অকণমান দেৰিকৈ খাওঁ। সেয়েহে ইমন আৰু দেউতাকক এয়া দুইটাকে ভাতকেইটা দিলোঁ। ইহঁতে খাই আছে। আৰু ইয়া দেখিছেনে বন্ধুৱেক আহিছিলে আৰু বন্ধুৱেকে তামোল কাটিছোঁ বুলি মোক দেখাইছে, দেখিছেনে বাৰু। তাৰপাছত তেওঁলোক গ'ল খাই বোৱা। তাৰপৰা আমি কাম বন কৰি আজৰি হৈ ডাঙৰ বেটাই মই ভাতকেইটা খাই লৈছোঁ। আৰু আপোনালোকে বাৰু ভাত পানী খালেনে জনাবচোন। আৰু ইয়াত দুইটাই ভাতকেইটা খাই লৈছোঁ কাম বন কৰি। আৰু ঘৰত দেখিছেনে কেনেকৈ থাকোঁ। আৰু মই যেনেকৈ থাকোঁ তেনেকৈ ভিডিঅ' কৰোঁ। আকৌ মানে মূৰ চুৰ ফনীয়া ষ্টাইল কৰি থাকিবলৈ সময় নাথাকে। আৰু যিদৰে আছোঁ তেনেকৈ থাকোঁ। আৰু আপোনালোকে মোক বহুত মৰম দিছে আৰু আগলৈও এনেকৈ মৰম দি যাব বুলি আশা থাকিল দেই। আৰু সকলোলৈকে ধন্যবাদ জনাই আজিলৈ আহোঁ, বাই।